ফেচবুকখন আপোনালোকৰ প্ৰাইভেট প্ৰপাৰ্টি নেকি? কিয় ইমান অহংকাৰ? কিয় ইমান লোভ? কিয় ইমান স্বাৰ্থপৰ? আপোনালোকে যে সকলো প্ৰায় স্বাৰ্থত বিচাৰি বিচাৰি কাম কৰে। ডাঙৰসকলক কৈছোঁ, আপোনালোকেতো আমাৰ পৰাই উঠিছিলে, কিয় আমাক পাত্তা নিদিয়ে? এতিয়া এনেকুৱা হৈছে, ফেচবুকখনৰ জগতখন এতিয়া এনেকুৱা আছে, মানুহবিলাকৰ কথা কৈছোঁ। ফেচবুকত মুঠতে এজনেহে পইচা পাব লাগে, বাকীসকলে পাব নালাগে। মোক দিলে তেওঁলৈ নুজুৰিব, তেওঁক দিলে মোলৈ নুজুৰিব, তেনেকুৱা টাইপ হৈ আছে। তেনেকুৱা নহয়। সকলোকে উঠিবলৈ দিয়ক, সকলোৱে আগবাঢ়িব দিয়ক, নিজৰ নিজৰ প্ৰতিভা যিসকলৰ আছে দেখাই মেলি আগবাঢ়ি যাবলৈ দিয়ক। মাজতে খামুচি মাৰি ধৰিবলৈ চেষ্টা নকৰিব। আপোনালোকে যেনেকৈ আমাৰ পৰাই ডাঙৰ হৈছে, আমিও আপোনালোকৰ পৰাই অকণমান ওপৰলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। কিয় আপোনালোকে আমাক এনেকৈ অৱহেলা কৰিছে? আপোনালোকেই বাই ভনী ককাই ভাই নহয় জানো? সকলো মিলা প্ৰীতিৰে যিহেতু থাকিব লাগে। বহুতে প্ৰথমে ফ'ল' বিচাৰি বিচাৰি খুব কমেণ্ট কৰিলে, ফ'ল' দিলোঁ, ফ'ল' দিয়াৰ পিছতে আনফ'ল' কৰিলে। এতিয়া ভিউ কৰি চোৱাটো বাদেই লাইক কমেণ্ট এটা মাৰিবলৈও টান। কিয় ইমান কঞ্জুচামি কৰে? স্বাৰ্থপৰ নহ'ব কেতিয়াও। সকলোৰ লগতে মিলি প্ৰীতি থাকিবলৈ চেষ্টা কৰিব। ইমান স্বাৰ্থপৰ হ'ব নাপায়। জানো এইখন পৃথিৱী সকলোৱে স্বাৰ্থপৰ, কিন্তু ইমানো স্বাৰ্থ হ'ব নাপায়। দেখাক দেখি স্বাৰ্থপৰ কৰিব নাপায়। দুটামান ভিউজৰ কাৰণে, দুটামান লাইক কমেণ্টৰ কাৰণে ইমান স্বাৰ্থপৰ নহ'ব।